নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত তিনিআলিত এগৰাকী লোকক মাৰপিট কৰাৰ অভিযোগ। পতি পত্নীৰ ঘৰুৱা বিবাদৰ সুযোগ লৈ সোণাৰুগুৰিৰ সাইফুদ্দিন আহমেদ নামৰ এইগৰাকী লোকক অভিযুক্তৰ নিজ বাসগৃহত মাৰপিট কৰি মটৰ চাইকেল ৰখাৰ লগতে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে। লালচান মিয়া, ইছমাইল আলী, সাইফুল ইছলাম, এলেনা খাতুনৰ ওপৰত এই অভিযোগ উত্থাপিত কৰে। এই ঘটনাৰ পিছতেই উপায়হীন ভুক্তভোগী পতি পত্নীয়ে কচুৱা আৰক্ষীৰ কাষ চাপে আৰু বিষয়টোৰ সন্দৰ্ভত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। আজি এক মাহ ধৰি মোৰ আপোনাৰ ঘৰত মোৰ ঘৰুৱা মেটাৰ আৰু এক মাহ ধৰি আজি কেচকাল মানে সিহঁতে মোক মাতি আছে। সি দেউতাৰ ঘৰত গুচি গ'ল। সি দেউতা নাই, মাও নাই। তাৰপিছত গুচি যোৱাৰ পিছত সি আজি 20 দিনমান পিছত মোক সিহঁতৰ কিবা দাদা আছে, সিহঁতে মোক মাতিছে আহিবলৈ। মই আহিছোঁ, আহি কথাও পাতা নাই। তাৰপিছতো মোক মাৰপিট কৰি মোক গাড়ীও ৰাখিছে, চাবিও ৰাখিছে। মোৰ পকেটত দোকানদাৰী টকা আছিলে আজি 20-25 হাজাৰ টকা, সেইটো টকাও মোক ৰাখি দিছে। ৰাখি পিছত মোক এৰি দিছে। ক'লে যেন ইমান দিন এক মাহৰ ওপৰত যেন সি খালে এইটো টকা লাগে। আৰু ক'লে যেন সি যেন মাটি আছে, কিবা কিবি আছে দেউতাৰ, এইটো ক'লে যেন কোনোবাক যদি কয় তেতিয়াহ'লে মাৰি চাৰি কাটি আৰু কি ক'ম আৰু খবৰ লাভেই নাই। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।